অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ঋতুগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ঋতুগত আজি সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। সমান্তৰালকৈ বিজনী মহকুমাৰ বড়োবাজাৰ শিক্ষা উন্নয়ন খণ্ডৰ অন্তৰ্গত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত পূব ফুলকুমাৰীৰ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় এই পৰীক্ষা। উক্ত বিদ্যালয়খনত 130 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। বিজনীৰ বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সৰ্বমুঠ 289 গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হয়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। হয়, আজি গোটেই অসমতে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগী মনোভাৱ গঢ়ি তোলাৰ কাৰণে আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত যাতে তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি গঢ়ি তোলাৰ উদ্দেশ্যে আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গোটেই অসমতে আজিৰ দিনটোত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাটো অনুষ্ঠিত কৰিছে। এইবেলি এইটো দ্বিতীয় বাৰ্ষিক। ইয়াৰ আগতে আমাক উত্তৰণ গোষ্ঠী যোৰহাটৰ লগত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা বছৰ অনুষ্ঠিত কৰিছিলে। এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিজাববীয়াকৈ নিজৰ উদ্যোগত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ যিবিলাক প্ৰশ্ন ইতিমধ্যে ইয়াত সন্নিৱিষ্ট কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিটো নেকি আমাৰ পৰীক্ষা বৰ্ডৰ যিবিলাক প্ৰশ্ন ইয়াত মানে আমি দেখা পাইছোঁ আজি। এই পৰীক্ষাবিলাক আমাৰ যিবিলাক নেকি নৱোদয় বিদ্যালয়ৰ যিটো নেকি এণ্ট্ৰেঞ্চ বা তেওঁলোকে অৱতীৰ্ণ হ'ব, সেই অৱতীৰ্ণ হোৱাৰ যিটো নেকি প্ৰাৰম্ভিক যিটো নেকি নলেজ, সেই নলেজ এই পৰীক্ষাৰ জৰিয়তে তেওঁলোকে পাব। বিশেষকৈ যিসকল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, এই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অহা বছৰ ক্লাছ 5ত তেওঁলোকে পাব আৰু 5ত তেওঁলোকে 6ত উঠাৰ আগে আগে জানুৱাৰী মাহত যিহেতু নৱোদয় বিদ্যালয়বিলাকত এটা পৰীক্ষা অনুষ্ঠিত হয় এডমিশ্যনৰ কাৰণে, আৰু সেই নৱোদয় বিদ্যালয়ৰ পৰীক্ষাত যাতে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ কাৰণে এই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকো আমি লৈছোঁ। এইবেলি বিজনীত 289 ষ্টুডেণ্ট আমাৰ তিনিটা মিডিয়াম, বাংলা মিডিয়াম, বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটা কেন্দ্ৰত আমি ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। এইটো পূব ফুলকুমাৰী LP স্কুল আৰু আমাৰ 1033 নং বিজনী চহৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ আছে। আমি আশা ৰাখিছোঁ খুব সুন্দৰভাৱে এই পৰীক্ষা অনুষ্ঠিত হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অভিভাৱক অভিভাৱিকা আছে তেওঁলোকে সুন্দৰ সঁহাৰি জনাইছে। আমি সকলো অভিভাৱক অভিভাৱিকাক অনুৰোধ জনাম, পৰীক্ষাত পাছ কৰা নকৰাটো ডাঙৰ কথা নহয়। তেওঁলোকে আজি ইয়াত যে এটা পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হৈছে, এই পৰীক্ষাৰ যিটো নেকি প্ৰশ্নৰ পেটাৰ্ণ, এই প্ৰশ্নৰ যিটো নেকি নমুনা, এই নমুনাটো তেওঁলোকে এটা অভিজ্ঞতা হিচাপে তেওঁলোকে কিন্তু অৰ্হতা লৈ যাব পাৰিব আৰু অনাগত দিনত তেওঁলোকে সেইখিনি স্কিলটো তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু কি। এইখিনিয়ে আজি মোটামুটি ভালে কেইবছৰ হ'ল প্ৰথমতে মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষাটো অনুষ্ঠিত হৈছিল আৰু সেই বৃত্তি পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছিল তেওঁলোকক 5,000 টকাকৈ ফিক্সড ডিপ'জিট 5 বছৰৰ কাৰণে কৰা হৈছিল। কিন্তু আজি কেইবাবছৰ ধৰি এই পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই। আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰৰ লগত প্ৰতিবাৰ এই আলোচনাৰ সময়ত এই কথাটো উত্থাপন কৰা হয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে উৎসাহ প্ৰেৰণা দিয়াৰ কাৰণে বা তেওঁলোকক কিছু সকাহ দিয়াৰ কাৰণে মানে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগে। কিন্তু অসম চৰকাৰে এতিয়ালৈ অনুষ্ঠিত কৰা নাই, যাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছোঁ।